হেল্ল' গাইছ, আজি কেইবাটাও মানে কেইটামান কুৱেশ্যনৰ মই আপোনালোকক আনচাৰ দিব বিচাৰিছোঁ। প্ৰথম কথা, বহুতে সুধি আছিল যে ৱেইটিং লিষ্ট আছেনে নাই। তো প্ৰথম কথা, ৱেইটিং লিষ্ট কোনো ধৰণৰ নাই। এডমিট কাৰ্ডতে লিখি দিছে যে ফাৰ্ডাৰ দিছ ইজ চাৰ্টিফাইড ডেট ইন কেছ অফ ৰিক্ৰুটমেণ্ট ইন ৱৰ্কমেন কেটেগৰী দেৰ ইজ ন' প্ৰভিজন ফৰ এনি ৱেইটিং লিষ্ট। তাৰপিছত আৰু এটা কুৱেশ্যন আছিল যে এডিচনেল লিষ্ট মাৰে নেকি। ঠিক আছে, বোলে এইখিনি ল'ৰা ছাপ'জ চিলেক্টেড নহ'ল যেনিবা, যেনেকৈ ইনষ্ট্ৰুমেণ্ট মেকানিকত কেতিয়াবা ল'ৰা 23টা পোষ্ট থাকিলে 17টা জইনিং হয়, তাৰপিছত জইনিং নহয়। তো সেইটো ক্ষেত্ৰত ছেকেণ্ড লিষ্ট মাৰে নেকি, সেইটো ক্ষেত্ৰতো এইটো লিখিছে যে দেয়াৰ আফটাৰ ন' এডিচনেল লিষ্ট কণ্টেইনিং ৱেইটিং পেনেল ইজ ৰিলিজড। যেনেকৈ ধৰি লওক মোৰ পষ্টটো খালী থাকি গ'ল, মই যেতিয়া পাইছিলোঁ 2021 চনত, তেতিয়া মোৰ জইন নহ'ল মেডিকেলৰ কাৰণে। তো সেনেকুৱা ধৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ এডিচনেল লিষ্ট নামাৰে। তাৰপিছত বহুতৰ এটা মনত প্ৰশ্ন উদয় হৈছে যে অইল ইণ্ডিয়াত লিগেলি এক্সাম পাতে জানো, বা অইল ইণ্ডিয়া দুলীয়াজান এক্সাম বুলি ক'লে চব ঘাপলা বাহিৰে একো নহয়। তো এনেকুৱা ধৰণৰ কথা নহয়, আপোনালোকে ইমান নেগেটিভ নহ'ব। ৱৰ্কমেনৰ ক্ষেত্ৰত, ৱৰ্কমেন যিখিনি মানে গ্ৰেড 3 ক্ষেত্ৰত, যিখিনি ITI লেভেলৰ, সেইখিনি ক্ষেত্ৰত মেক্সিমাম আপোনালোকে মানে ভালকেই পাব। আপোনালোকে টেনশ্যন ল'ব নালাগে, কোনো ধৰণৰ ইয়াত ঘাপলা নহয়। আজিলৈকে যিমান দেখিছোঁ সকলোৱে ভালদৰে এক্সাম দি পাইছে। আপুনিও ভালদৰে এক্সাম দিয়ক। আৰু এডমিটতো ভালদৰে লিখি দিছে যে বিয়েৰ অফ ফ্ৰডুলেণ্ট অফাৰ, এনেকুৱা অফাৰতো আপোনালোকে ভুল নাযাব। ঠিক আছে, ক'ৰবাত এনেই গাঁৱত শুনি পালে কোনোবাই অফাৰ দি আছে অইলত চাকৰি দিম বুলি, তো সেনেকুৱা ক্ষেত্ৰত আপোনালোকক সেইটো মানে সাৱধান হ'ব কৈছে। ঠিক আছে, এইটো কোনো তেনেকুৱা ধৰণৰ অফাৰ নকৰে। আৰু আজিলৈকে যিমান পাই আছে, ঘৰৰ ওচৰত আপোনাৰ যাকো সুধিব, সকলোৱে এতিয়া লিগেলে পাই আছে। আগৰ কথা বেলেগ আছিল, কিন্তু বৰ্তমান সময়ত কোনো ধৰণৰ তেনেকুৱা অইলৰ ফালৰ পৰা অফাৰ নাহে, যে আপোনালোকক জব অফাৰ নাহে। ঠিক আছে, যোনে এক্সামত মেৰিট বেচিছত পাব সি 100% চাকৰিটো পাবই পাব। গতিকে 3টা কুৱেশ্যনৰ আনচাৰটো আপোনালোকক আজি এই ভিডিঅ'ৰ যোগেদি দি দিলোঁ।